মাইক্ৰ'ফাইনেন্সৰ ধন আত্মসাত কৰাক লৈ বৃহস্পতিবাৰে একাংশ মহিলাই উত্তাল কৰে বোকাখাত। ধন আত্মসাতৰ এসপ্তাহ উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে মহিলাসকল। বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি আৰু মহিলা সুৰক্ষা মঞ্চৰ উদ্যোগত বোকাখাত নগৰৰ মাজেৰে বাহিৰ কৰে এক প্ৰতিবাদী কাৰ্যসূচী। কেইবাখনো বাগিচাৰ ৩ শতাধিক মহিলা শ্ৰমিকলৈ মাইক্ৰ'ফাইনেন্স বেংক, আশীৰ্বাদ আৰু ছেটিং নামৰ কোম্পানীটোৱে প্ৰদান কৰিছিল ঋণ। মহিলাসকলৰ ঋণৰ ব্যৱস্থা কৰি দিয়া মঞ্জু কালিন্দী আৰু পিংকি ভূঞাৰ বিৰুদ্ধে উত্থাপিত হৈছে ধন আত্মসাতৰ অভিযোগ। শ্ৰমিক মহিলাসকলক সামান্যতম ধনৰাশি প্ৰদান কৰি বাকী ধন দুয়ো মিলি আত্মসাত কৰিছে বুলি মহিলাসকলে অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। এই ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাসকলে এসপ্তাহৰ পূৰ্বে বোকাখাত থানাত দাখিল কৰিছিল এজাহাৰ। এজাহাৰ ভিত্তিতে অভিযুক্ত দুই মহিলাক থানালৈ মাতি সোধা-পোছা কৰিয়ে যাবলৈ দিছিল আৰক্ষীয়ে, যাক লৈ খৰ্গহস্ত হৈ পৰা মহিলাসকলে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ দাবীত বাহিৰ কৰে এই প্ৰতিবাদী সমদল। নহ'লেতো নোৱাৰে সিহঁতি দুটা। তাৰপিছত ক'লে সি যে ক'লে আমাক ইমানটো তোমালোকৰ ডকুমেণ্টছত যে আমাক ইমানটো টকা উলিয়াই দিয়া, তোমালোকৰ ডকুমেণ্টছ উলিয়াৰ কাৰণে 10,000 টকাকৈ দিম, বাদ বাকী লোনটো আমি ক্ৰছ কৰিম, মানে ধাৰ মাৰিম। আকৌ যিমানটো আমি ধাৰ মাৰিম লাষ্টত আকৌ আমাক দিবা, তেতিয়া আমি আকৌ ভালকৈ চলাই থাকিম। আমাৰ মানুহে এইটোৱে ভাবিলে যে আমি তাক লোনটো দি দিম, ভালকৈ চলাই থাকিলে আমাৰ চিভিলটো ভাল থাকিব, বৰ্তমান বদলাম নহয়। কিন্তু সেইবোৰ কয় আকৌ গোটৰ ছাৰ লগত আছে দেই, নিজে গোটৰ ছাৰ সিহঁতি লৈ গৈছে, আমাৰ কোনো মাইকী মানুহো মতা নাই বা আমি মতা নাই, নিজে লগতে গৈছে ছাৰে লগত বহি একে ওচৰিকে বহি আলোচনা কৰি সিহঁতি ডকুমেণ্টছ যিমান লৈছে, যিমান লৈ পেলাই আৰু লোনটো কৰাইছে। কৰাৰ পাছত এতিয়া ছাৰে গৈছে যে আমাক লোন দে। ছাৰৰ মুখৰ আগত ক'লে ছাৰে আমাৰ হাতত হাত আছে, ছাৰে আমি তাক ফোনপে' কৰি দিম, ফোনপে' কৰি আমি যেতিয়া কিস্তি অকল বহীটো তোমালোকৰ কিস্তি ভৰাবলৈহে যাব, পইচা বিচাৰি নাযায়। এটা আমাৰ দাবী আছে, আমাৰ তিনিতৰফীয়া দাবী। এটা হ'ল এৰেষ্ট কৰিব লাগিব, মানে পুলিচৰ নিজৰ আয়ত্তলৈ আনিব লাগিব পিংকি ভূঞা আৰু মঞ্জু কালিন্দী আৰু তেখেতসকলৰ লগত যিসকল লোক জড়িত আছে। থিংক টেংক হিচাপে আমি জানো মঞ্জু কালিন্দী আৰু পিংকি ভূঞাৰ দৰে দুগৰাকী মহিলাই ইমান ডাঙৰ কেলেংকাৰী কেতিয়াও কৰিব নোৱাৰে। সেই কথাটো যদি কোনোবাই আমাক প্ৰমাণিত কৰে যে এয়া মঞ্জু কালিন্দী আৰু পিংকি ভূঞাই কৰিছে, তেতিয়া আমি কোনো কাৰণতে নামানো। কোন কালিন্দী কোন ভূঞা ইয়াত জড়িত হৈ আছে, সেইসকলক যি পৰ্যন্ত আইনৰ আওতালৈ নানিব আমি অতুল বৰা ডাঙৰীয়াক ক্ষমা নকৰোঁ।